আপোনালোকে চাই আছে এনি টক ষ্টুডিঅ'ত মই চিন্ময় এই মুহূৰ্তত জনাই আছো আপোনালোকক বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে ঘটালে বিস্ফোৰণ হাঙুৰ খাইছে তৰুণ গগৈ অখিল গগৈ কমল মেধি দুলাল বৰা আৰু কোন এই মুহূৰ্তত জনাই আছো আপোনালোকক সবিশেষ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে ঘটালে বিস্ফোৰণ ৰাকেশ পাল এপিএসসিৰ স্থায়ী অধ্যক্ষ হবৰ বাবে ডাঙৰ উপহাৰ দিছিল হেনো তৰুণ গগৈ এপিএসসি কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত ডক্টৰ মিগেন শইকীয়াৰ দ্বাৰা মুখামুখি কৰোৱা হৈছিল ৰাকেশ পালক তৰুণ গগৈৰ সন্মুখত 2003 চনত প্ৰথমবাৰৰ বাবে লগ ধৰিছিল তৰুণ গগৈক ৰাকেশ পালে তাৰ পিছত প্ৰতিবাৰে উপহাৰ সহ সাক্ষাৎ কৰিছিল প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিবেদনত থকা অনুসৰি গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে উপহাৰ দিছিল সোণৰ কেইবাবিধো অলংকাৰ সোণৰ চেইন আঙঠি ব্ৰেসলেট আদি উপহাৰ হিচাপে দিছিল গৌৰৱ গগৈ আনহাতে কেৱল তৰুণ গগৈ কিংবা গৌৰৱ গগৈ নহয় প্ৰতিবেদনত থকা অনুসৰি প্ৰাক্তন কেএমএছএছৰ নেতা তথা বৰ্তমানৰ বিজেপি কমল কুমাৰ মেধি অখিল গগৈ নাম লগতে নাম জড়িত আছে এপি তিৱাৰী আৰু আৰটিআই কৰ্মী দুলাল বৰাৰ নামো দুলাল বৰাক 2 লাখ টকা আৰটিআই নকৰিবলৈ দিছিল গোচৰ মিটমাট কৰিবলৈ এপি তিৱাৰীক দিছিল 2 লাখ টকা আনহাতে কমল কুমাৰ মেধিক দিছিল 3 লাখ টকা এই সমুদায় ধন আটাইকেইজনকে দিছিল ৰাকেশ পালে অখিল গগৈৰ সৈতে ৰাকেশ পালৰ বৈঠক হোৱাৰ কথা আছিল যদিও অখিল গগৈ আগবঢ়াই দিছিল কমল কুমাৰ মেধিক এই কথা স্পষ্টভাৱে উল্লেখ আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই মুহূৰ্তত জনাইছো আপোনালোকক বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদনে ঘটালে এতিয়া বিস্ফোৰণ তথ্য ৰাকেশ পালে এপিএসসিৰ স্থায়ী অধ্যক্ষ হবৰ বাবে ডাঙৰ উপহাৰ দিছিল হেনো তৰুণ গগৈক এপিএসসি কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত ডক্টৰ মিগেন শইকীয়াৰ দ্বাৰা মুখামুখি কৰোৱা হৈছিল ৰাকেশ পালক 2013 চনত প্ৰথমবাৰৰ বাবে লগ ধৰিছিল তৰুণ গগৈক ৰাকেশ পালে তাৰ পিছত প্ৰতিবাৰে উপহাৰ সহ সাক্ষাৎ কৰিছিল প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক নাম হাঙুৰ খাইছে তৰুণ গগৈ অখিল গগৈ কমল মেধি দুলাল বৰা আৰু কোন প্ৰশ্ন আছে এটা কোন আৰু কাৰ নাম হাঙুৰ খাইছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে আসলে ঘটালে এটা বিস্ফোৰণ তথ্য প্ৰতিবেদনত থকা অনুসৰি গৌৰৱ গগৈ বিয়াত ৰাকেশ পালে উপহাৰ দিছিল সোণৰ কেইবাবিধো অলংকাৰ আনহাতে কেৱল তৰুণ গগৈ কিংবা গৌৰৱ গগৈ অকল নহয় প্ৰতিবেদনত থকা অনুসৰি প্ৰাক্তন কেএমএছএছৰ নেতা তথা বৰ্তমানৰ বিজেপি কমল কুমাৰ মেধি আৰু অখিল গগৈ নাম লগতে আছে এপি তিৱাৰী আৰু আৰটিআই কৰ্মী দুলাল বৰাৰ নাম দুলাল বৰাক 2 লাখ টকা আৰটিআই নকৰিবলৈ দিয়া হৈছিল গোচৰ মিটমাট কৰিবলৈ এপি তিৱাৰীক দিছিল 2 লাখ টকা আনহাতে কমল কুমাৰ মেধিক দিছিল 3 লাখ টকাকৈ এই সমুদায় ধন আটাইকেইজনক দিছিল ৰাকেশ পালে অখিল গগৈৰ সৈতে ৰাকেশ পালৰ বৈঠক হোৱাৰ কথা আছিল যদিও অখিল গগৈয়ে আগবঢ়াই দিছিল কমল কুমাৰ মেধিক এই কথা এতিয়া স্পষ্টভাৱে উল্লেখ আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত ৰাকেশ পাল এপিএসসিৰ স্থায়ী অধ্যক্ষ হবৰ বাবে ডাঙৰ উপহাৰ দিছিল তৰুণ গগৈ সোণৰ চেইন আঙঠি ব্ৰেসলেট আদি উপহাৰ হিচাপে দিছিল গৌৰৱ গগৈৰ বিয়াত 2013 চনত প্ৰথমবাৰৰ বাবে লগ ধৰিছিল তৰুণ গগৈক ৰাকেশ পালে আৰু তাৰ পিছতে প্ৰতিবাৰে উপহাৰ সহ সাক্ষাৎ কৰিছিল প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
প্ৰতিবেদনত নাম হাঙুৰ খাইছে অখিল গগৈৰ শিৱসাগৰৰ সাংসদ অখিল গগৈৰ নামো হাঙুৰ খাইছে দুলাল বৰাক 2 লাখ টকা আৰটিআই নকৰিবলৈ দিয়া হৈছিল গোচৰৰ মিটমাট কৰিবলৈ এপি তিৱাৰীক দিছিল 2 লাখ টকাকৈ আনহাতে কমল কুমাৰ মেধিক দিছিল 3 লাখ টকা এই সমুদায় ধন আটাইকেইজনক দিছিল ৰাকেশ পালে অখিল গগৈৰ সৈতে ৰাকেশ পালৰ বৈঠক হোৱাৰ কথা আছিল যদিও অখিল গগৈয়ে আগবঢ়াই দিছিল কমল কুমাৰ মেধিক এই কথা স্পষ্টভাৱে উল্লেখ আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত 2013 চনত প্ৰথমবাৰৰ বাবে লগ ধৰিছিল তৰুণ গগৈক ৰাকেশ পালে এপিএছচি কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত ডাক্তৰ মৃগেন শইকীয়াৰ দ্বাৰা মুখামুখি কৰোৱা হৈছিল ৰাকেশ পালক তৰুণ গগৈৰ সন্মুখত আৰু তাৰ পিছতে প্ৰতিবাৰে উপহাৰসহ সাক্ষাৎ কৰিছিল প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰতিবেদনত থকা অনুসৰি গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে উপহাৰ হিচাপে দিছিল সোণৰ কেইবাবিধো অলংকাৰ সোণৰ চেইন আঙঠি ব্ৰেচলেট আদি উপহাৰ দিছিল গৌৰৱ গগৈক আনহাতে কেৱল তৰুণ গগৈ কিংবা গৌৰৱ গগৈ নহয় প্ৰতিবেদনত থকা অনুসৰি প্ৰাক্তন কেএমএছএছৰ নেতা তথা বৰ্তমানৰ বিজেপি কমল কুমাৰ মেধি অখিল গগৈৰ নাম লগতে নাম জড়িত আছে এপি তিৱাৰী আৰু আৰটিআই কৰ্মী দুলাল বৰাৰ নাম এই কথা এতিয়া স্পষ্টভাৱে উল্লেখ আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত